মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। প্ৰতিটো মুহূৰ্তত মানুহৰ হৈ গান গাই যোৱা এইগৰাকী শিল্পী 2011 চনৰ আজিৰ তাৰিখটোতে কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছিল উভতি নহাৰ বাটেৰে। কিন্তু আজিও অসমৰ প্ৰতিখন নদীত, প্ৰতিখন পাহাৰত আৰু প্ৰতিজন অসমীয়াৰ হৃদয়ত তেখেতৰ গীত জীৱন্ত হৈ আছে ব্ৰহ্মপুত্ৰৰ ঢৌৰ দৰে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতত আছিল এক অনন্য শক্তি, যি শক্তিয়ে মানুহৰ অন্তৰৰ ব্যথা স্পৰ্শ কৰিছিল। ক'ত নাছিল সুধাকণ্ঠ? কবিতা, সংগীত, চিনেমা, ৰাজনীতি প্ৰতিটো ক্ষেত্ৰতে তেখেতৰ অৱদান অতুলনীয়। তেখেত আছিল এজন যাদুকৰ, যি শব্দক অনুভূতিৰ ৰূপ দিছিল। সুধাকণ্ঠৰ সংগীতত আছিল ব্ৰহ্মপুত্ৰৰ গভীৰতা আৰু মানুহৰ হৃদয়ৰ কোমলতা। ডক্টৰ ভূপেন হাজৰিকাদেৱ কেৱল এজন শিল্পী নহয়, তেখেত হৈছে এটা যুগ, এক অনুভূতি, যিয়ে অসমক পৰিচয় কৰাইছিলে সপোনৰ সুৰত। আজিও যেতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নাম উচ্চাৰিত হয়, প্ৰতিজন অসমীয়াৰ চকু সেমিকি উঠে, হৃদয় গৰ্বিত হয়, কিয়নো তেখেত হৈছে আমাৰ গৌৰৱ, আমাৰ আত্মা। আজিৰ এই দিনটোত আমাৰ তৰফৰ পৰা তেখেতলৈ জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। আজিও কোনোবা অজানা দেশৰ পৰা তেওঁ যেন আমাক চাই আছে আৰু দেখিছে যে তেওঁৰ স্বৰ এতিয়াও থমকি ৰোৱা নাই। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেখেতৰ সৃষ্টিৰাজিয়ে আমাক বাট দেখুৱাই থাকিব আজীৱন।